আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব মোৰ ডেইলি লাইফটো ৰাতিপুৱাৰ পৰা মই কি কৰোঁ আৰু প্লিজ ইগনৰ কৰিব বাহিৰত বৰষুণ দি আছে বহুত জোৰছে সেইকাৰণে আপোনালোকে নইজ শুনা পাব পাৰে ৰাতিপুৱা উঠিয়ে ব্ৰাছ কৰি এগিলাচ গৰম পানীৰে দিনৰ আৰম্ভণিটো কৰোঁ আৰু তাৰ পিছত আজি ব্ৰেকফাষ্টত আছিলে ৰুটি আৰু ফুলকবি আলু ভাজি আৰু গা পা ধুই আহি ফাৰ্ষ্ট কাম কৰোঁ মই স্কিন কেয়াৰ কাৰণ কি স্কিন কেয়াৰ ইজ আ মাষ্ট দিনটো যিমানে মই বিজি নাথাকোঁ কিয় ৰাতি আৰু ৰাতিপুৱাৰ স্কিন কেয়াৰটো মই ফ'ল' কৰিব চেষ্টা কৰোঁৱেই আৰু তাৰপিছত মই ধুনীয়াকৈ পঢ়া টেবুলত বহি যাওঁ আৰু যিহেতু মই পানী বহুত বেছি কম খাওঁ এই নতুন বছৰত মই 2 লিটাৰৰ পানী বটল এটা কিনিছিলোঁ এমেজনৰ পৰা সেইটোকে এতিয়া ট্ৰাই কৰি আছোঁ পানী খাবলৈ আৰু দুপৰীয়া ভাতত আজি আছিলে মাছ আৰু আবেলি অকণমান ওলাই গ'লোঁ মাৰ লগত নিজৰে কেইটামান বস্তু ল'ব লগা আছিলে কিতাপ এখনৰ দোকানৰ পৰা আৰু তাৰ পৰা উভতি আহোঁতে মই আনিলোঁ গৰম গৰম চিংৰা কাৰণ কি ঠাণ্ডাৰ দিনত গৰম গৰম চিংৰা খোৱা মজাই বেলেগ আৰু আপোনালোকেতো জানেই মা মই আৰু দেউতা সদায় একেলগে ইয়াতে বহি চাহ খাওঁ ভাত খাওঁ মানে আমি সকলোৱে একেলগে বহি খাওঁ আৰু আজি মিনি ব্লগটোত আপোনালোকে মোৰ ডেইলি ৰুটিনটো মানে কি কৰোঁ সেয়াই দেখা পালে আকৌ আহিম নতুন এটা ব্লগ লৈ বাই